বিশ্বশান্তি কামনাৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালাত তিনিদিনীয়াকৈ দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ। বিশ্বশান্তি কামনাৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালাত তিনিদিনীয়াকৈ দ্বিতীয় বাৰ্ষিকী শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ অনুষ্ঠিত কৰা হয়। পুৱাৰ পৰা দিনে নিশাই অনুষ্ঠিত হয় যজ্ঞৰ পাৰম্পৰিক নীতি নিয়মবোৰ আৰু পণ্ডিত মন্ত্ৰোচ্চাৰণে গুঞ্জৰিত হয় আকাশ বতাহ। ভক্তসকলে যজ্ঞত নৈবেদ্য আৰু নাৰিকল আগবঢ়ায়। লগতে যজ্ঞৰ জৰিয়তে ভাৰতীয় বীৰ সৈনিকসকলৰ বাবেও প্ৰাৰ্থনা কৰি শ্বহীদত তৰ্পণ কাৰ্যসূচী হাতত লোৱা হয়। লগতে শ্বহীদ হোৱা সেনাৰ আত্মাৰ সদ্গতি কামনা কৰা হয়। ভাৰতীয় সেনাৰ বাবে যজ্ঞ কমিটিৰ ফালৰ পৰা প্ৰায় 20,000 টকা আগবঢ়োৱা হয়। প্ৰস্তাৱ লোৱা হয়। যজ্ঞৰ জৰিয়তে দেৰগাঁওবাসী তথা দেশবাসীৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। যজ্ঞৰ উদ্দেশ্য হৈছে বিশ্বশান্তি। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। তাৰ কাৰণে এজন বিশেষ ব্যক্তিক আমি গোলাঘাটৰ পৰা নিমন্ত্ৰণ কৰি আনিছোঁ। সেই ব্যক্তিগৰাকী মোৰ কাষতে থকা দুলাল সমাদেৱ আমাৰ অৱসৰপ্ৰাপ্ত এগৰাকী বিষয়া আছিল আৰু তৰফৰ পৰা এই বিশেষ ক্ষেত্ৰত উপস্থিত সদৌতি ভক্তপ্ৰাণ ৰাইজক আমি আন্তৰিক স্বাগতম জনাইছোঁ। আমি সকলোৱে অৱগত যে দেশ সময়ে সময়ে বিভিন্ন বিপদ বা বিপত্তিৰ সন্মুখীন হৈ আহিছে।